Hey everyone, welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পোনপ্ৰথমে মোৰ লাষ্ট ভিডিঅ'ত ইমানখিনি মৰম দিয়াৰ কাৰণে অশেষ ধন্যবাদ। আজি মই এই ভিডিঅ'টো বনাইছোঁ ডাৰ্ক সাৰ্কলৰ ওপৰত। কেনেকৈ লিপষ্টিকেৰে আমি ডাৰ্ক সাৰ্কল হাইড কৰিব পাৰোঁ। আপোনালোকে কেমেৰাত দেখিবলৈ পাইছে মোৰ ডাৰ্ক সাৰ্কল ইমান বেছি নাই। কেমেৰা ইমান জাষ্টিছ কৰিব নোৱাৰিব বুলি ভাবি পেলাই মই অকণমান ডাৰ্ক সাৰ্কল বঢ়াই লৈছোঁ। এইটো কাৰণে মোতকৈ বেছি যাৰ ডাৰ্ক সাৰ্কল আছে সিহঁতে কেনেকৈ নিজৰ লিপষ্টিকেৰে হাইড কৰিব পাৰে অনলি টু কনচিলাৰ। তো আজি মই ভিডিঅ'টো বনাইছোঁ, হোপ আপোনালোকে চাই ভাল পাব আৰু স্কিপ নকৰাকৈ শেষলৈ চাব। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই অলৰেডি কৈছোঁৱে মই এখন আইশ্বেডৰ প্লেটৰ পৰা ডাৰ্ক ব্ৰাউন কালাৰৰ আইশ্বেড লৈ অকণমান ডাৰ্ক সাৰ্কলখিনি হাইলাইট কৰিছোঁ যাতে ভালকৈ দেখি পায়। এতিয়া মই অৰেঞ্জ কালাৰৰ লিপষ্টিক লৈছোঁ আৰু এই লিপষ্টিকটো মেবলিনৰ হয়। মই অকণমান মোৰ হাতত ওলাই পেলাই মোৰ যিখিনি ডাৰ্ক সাৰ্কল আছে তাত মই লগাম। আপোনালোকে অৰেঞ্জ কাৰেক্টৰৰ সলনি ডাৰ্ক কনচিলাৰো ইউজ কৰিব পাৰে। সেইটো মই এদিন বেলেগকৈ ভিডিঅ' বনাই দেখাম কেনেকৈ কনচিলাৰে হাইড কৰে। যদি কোনোবাৰ অৰেঞ্জ কাৰেক্টাৰ আছে তেতিয়াহ'লে লিপষ্টিকৰ সলনি অৰেঞ্জ কাৰেক্টাৰ ইউজ কৰিব পাৰে, তেতিয়া বেছি ইজি হয়। বাট এনেকৈও কৰিব পাৰি, সেইটো কাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এতিয়া মই অৰেঞ্জখিনি নিউট্ৰেলাইজ কৰিবৰ কাৰণে অৰেঞ্জখিনি নোহোৱা দেখাবৰ কাৰণে এতিয়া ডাৰ্ক কনচিলাৰ এটা ইউজ কৰিছোঁ আৰু এইটো Forever 52 হয়। মই তলত ছেড নম্বৰটো মেনশ্যন কৰি দিম, আপোনালোকে গৈ পেলাই চাই ল'ব পাৰিব। কনচিলাৰ ব্ৰাছেৰে মই ভালকৈ ব্লেণ্ড কৰিছোঁ। আপোনালোকে স্পঞ্জ নহ'লে বিউটি ব্লেণ্ডাৰ ইউজ কৰিব পাৰে। দেখিলেনে অলমষ্ট মোৰ অৰেঞ্জ কাৰেক্টাৰ নোহোৱা হৈ গৈছে, মই হাইড কৰিলোঁ। এতিয়া মই ইয়াৰ ওপৰত কনচিলাৰ এটা ইউজ কৰিম, সেইটো হ'ল মেবলিনৰ। আপোনালোকে ফাউণ্ডেশ্যন যদি ইউজ কৰে তেতিয়া ফাউণ্ডেশ্যন ইউজ কৰিলে হ'ল, ওপৰত ইমানখিনি লেয়াৰ নবহালে হ'ব। মই ফাউণ্ডেশ্যন যিহেতুকে ইউজ কৰা নাই তো কনচিলাৰ ইউজ কৰিছোঁ, তো মই কনচিলাৰটো লগাম আৰু ভালকৈ ব্ৰাছেৰে ব্লেণ্ড কৰিম। ইয়াত মই যি প্ৰডাক্ট ইউজ কৰিছোঁ সেইবোৰ প্ৰডাক্ট আজি আপোনালোকেও ইউজ কৰিব লাগিব, তেনেকুৱা কোনো কথা নাই। আপোনালোকৰ লগত যিবোৰ এভেইলেবল আছে তাৰে পৰাও ধুনীয়াকৈ মেকআপ কৰিব পাৰে। মই জাষ্ট টেকনিকটো দেখাইছোঁ কেনেকৈ হাইড কৰে। এতিয়া অলমষ্ট মোৰ ডাৰ্ক সাৰ্কল এটা ফালৰ হাইড হৈ গ'ল, দেখিবলৈ পাইছে স্ক্ৰীণত। এতিয়া মই হুডা বিউটিৰ পাউডাৰেৰে গোটেই প্ৰডাক্টখিনি লক কৰিম। আজি মই কোনো ধৰণৰ ফাউণ্ডেশ্যন ইউজ কৰা নাই। যদি আপোনালোকৰ ইচ্ছা বা ক'ৰবাত ওলাই গৈ আছে তেতিয়াহ'লে ফাউণ্ডেশ্যন লগাব পাৰে। দুইফালৰ ডিফাৰেঞ্চটো আপোনালোকে দেখিবলৈ পাইছেনে? এটা ফালৰ ডাৰ্ক সাৰ্কল আছে আৰু এটা ফালৰ নাই। মই অলমষ্ট হাইড কৰিলোঁ। নেক্সট ফালৰো মই হাইড কৰি পেলাই দেখুৱাই আছোঁ। এতিয়া এইটোৱে হৈছে ফাইনেল লুক। মই এনেকৈ আপোনালোকে নিজৰ ঘৰতে
কোনো মেকআপ আৰ্টিষ্ট নোহোৱাকৈ হাইড কৰিব পাৰে নিজৰ ফাউণ্ডেশ্যনৰ ওপৰত লগাব পাৰে এনেকৈ ওলাই যাব পাৰে চ' এইটোৱে আহিছে আজি চিম্পল ভিডিঅ' হোপ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আপোনালোকৰ কমেণ্টবোৰ পালে মই খুবেই বেছি ভাল পাম টিল দেন বাই বাই হেভ এ নাইচ ডে